ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 9ৰ ছ'চিয়েল সায়েন্স বিষয়ৰ সিলেবাস সম্পৰ্কে। চোৱা, তোমালোকৰ বছৰত প্ৰত্যেকটো বিষয়ৰ ওপৰত 4টাকৈ এক্সাম হ'ব। দুটা হ'ব ইউনিট টেষ্ট, এটা হাফ ইয়াৰলি এক্সাম আৰু এটা এনুৱেল এক্সাম। তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ যিখিনি সিলেবাস আছে আৰু যিখিনি এনুৱেল এক্সামৰ সিলেবাস আছে সেইখিনি আজি আমি আলোচনা কৰিম। আৰু যেটো ইউনিট টেষ্টৰ যি সিলেবাস আছে সেইটো স্কুলৰ পৰা দি দিব। আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামটো হ'ব সেপ্টেম্বৰ মাহত। তো চাই লওঁ আমি কি লাগিব। সব মই ধুনীয়াকৈ ভাগ কৰি লিখিছোঁ, তোমালোকে চাই লোৱা। হিষ্ট্ৰীৰ কাৰণে কি লাগিব, চেপ্টাৰ 1, 2 and 3 লাগিব। আৰু জিঅ'গ্ৰাফি মানে ভূগোল বিজ্ঞান যেটো আছে হেতুৰ পৰা লাগিব 1, 2, 3, 4। ৰাজনীতি বিজ্ঞানৰ লাগিব মাত্ৰ এটা চেপ্টাৰ লাগিব, এটো চেপ্টাৰ হৈছে 1। আৰু তোমাৰ ইকোনমিক্সৰ কাৰণে লাগিব চেপ্টাৰ 1। আৰু তোমালোকৰ যিখিনি বাকি যিখিনি চেপ্টাৰ ৰৈ গ'ল সেই গোটেইখিনি তোমালোকৰ এনুৱেল এক্সামত লাগিব। আৰু তোমালোকৰ এনুৱেল এক্সামটো মাৰ্চ মাহত হ'ব। তোমালোকৰ যদি সবিশেষ তথ্য লাগে তেতিয়াহ'লে তোমালোকে 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা, তোমালোকক পাৰ্সোনালি কন্টাক্ট কৰা হ'ব। ধন্যবাদ।